এই 5 বন্ধুৰ কোৰাণক লৈ আছিল এটা সপোন আৰবী ভাষাত শুদ্ধকৈ শিকিব কোৰাণ পঢ়িবলৈ অৱশেষত সপোন পূৰণ হ'ল 5 বন্ধুৰ হাতত আলিমজনে তুলি দিলে কোৰাণখন ধুবুৰী জিলাৰ এই বাতৰিয়ে মুছলমান সমাজৰ মন চুই গৈছে বৰ্তমানৰ এই সময়ত য'ত দেখা যায় যুৱক যুৱতীসকলে ইণ্টাৰনেটৰ সহায়ত মোবাইল হোৱাটছআপ লেপটপত ব্যস্ত হৈ থকা ঠিক তেনে সময়তে 5 বন্ধুৰ কৰ্মক লৈ চৌদিশে প্ৰশংসা জীৱন ব্যস্ততাৰ মাজতো ধৰ্মৰ প্ৰতি থকা আগ্ৰহ আৰু হেঁপাহ মনৰ ইচ্ছা শক্তিৰ বলত পূৰণ কৰিলে দোকান চলাই পৰিয়াল পোহপাল দিয়া বন্ধু ক্ৰমে দিলৱাৰ আলী শ্বেখ হাছাবুৰ হক ৰেজাকুল আলী হৰমুজ আলী মণ্ডল আৰু মনিৰুজ্জামান আলীয়ে ৰাতি দোকান বন্ধ কৰি এজন আলিমৰ সহায় লৈ আৰবী ভাষাত কোৰাণ শুদ্ধকৈ পাঠ কৰিবলৈ শিকিছিল আৰু অৱশেষত এই সপোন তেওঁলোকে পূৰণ কৰিলে আমালোকে যিজনে শিকাইছে তেওঁৰ নামটো হ'ল হৰজত আলী আকন আৰু আমালোকে যে বহুত দিনৰ পৰাই মানে শিক্ষা দি আছে খুবেই ভাল লাগিছে আজি সেই মানে শিকি এটা দুটা অক্ষৰ শিকি আজি আমালোকে কোৰাণ শৰীফ হাতত ল'ব পাৰিছোঁ মানে দুই এটা অক্ষৰ পঢ়িব পাৰিছোঁ সেইটোৱেই ডাঙৰ কথা বৰ্তমান যুগত সম্ভৱ হ'ল মানে আমালোকে গোটেইবিলাক দোকানদাৰী হয় ৰাতি দোকান বন্ধ কৰাৰ পিছত মানে আধা ঘণ্টা 1 ঘণ্টা সময় পাওঁ সেইখিনিৰে আমি ইয়াতে পঢ়া-শুনা কৰোঁ হয় এটা মেছেজ দিব খোজোঁ যে আমাৰ যিবিলাক ওচৰৰ মানে বা বয়সীয়াল যিবিলাক বন্ধু বান্ধৱী আছে বা বন্ধুসকল আছে সেইবিলাকে আহি মছজিদত পঢ়া-শুনা কৰিব পাৰে পঢ়া-শুনা কৰি কোৰাণ সেইবিলাক কোৰাণ শৰীফ পঢ়িব পাৰে ইয়াত সকলোৱে গোট হৈছোঁ এইকাৰণে যে আজি মানে সময়টো বা পৰিৱেশটো ইমান বেয়া হোৱাৰ কাৰণেতো মাজতেও আমাৰ কিছুমান ল'ৰাই কিছুমান যুৱকে বহুত মেহনত কৰি ইহৰব দুহৰব মানে পঢ়ি যে কোৰাণ হাতত লৈছে আৰু কোৰাণ পঢ়িব বিচাৰিছে সেইটো মোৰ মানে উদ্দেশ্য আৰু তেওঁৰ কাৰণে দোৱা কৰিম বুলি একত্ৰিত হৈছোঁ বেলেগ যে ল'ৰা আছে তেওঁলোকৰ বয়সীয়া বা মুৰব্বী মানুহ আছে তেওঁলোককো আৰু মানে মই ক'ব বিচাৰিছোঁ যে তেওঁলোকে যেন মছজিদত আহি আমাৰ হযৰত আলী চাহাবৰ বছৰত কোৰাণ শিকে আৰু ভালদৰে আমল কৰিব পাৰে পৰ্বতঝৰাৰ পৰা মফিজুৰ ৰহমানৰ ৰিপৰ্ট টাইম